মাৰিছা চাৰিবেদা নমস্কাৰ। স্বাস্থ্যই পৰম ধন। আজিৰ যুগত আমি ইমানেই ব্যস্ত যে আমাৰ নিজৰ স্বাস্থ্যৰ কথাও পাহৰি যাওঁ। সেয়েহে আজি ৰোগ প্ৰতিৰোধ আৰু নিৰাময় শিতানত আপোনালোকলৈ লৈ আহিছো নিউট্ৰিবুন ননী কেপচুল, এনে এবিধ কেপচুল যি শৰীৰৰ সুস্থতা বৰ্তাই ৰাখে, ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে, লগতে দেহৰ সজীৱতা বৃদ্ধি কৰে। ননী উদ্ভিদৰ বৈজ্ঞানিক নাম হ'ল মৰিণ্ডা চিট্ৰিফোলিয়া। ননী ফল এটি ঔষধি গুণসম্পন্ন ফল। ই দক্ষিণ-পূব এছিয়া, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰীয় অঞ্চলত পোৱা যায়। ইয়াৰ গোন্ধ আৰু সোৱাদ তিতা যদিও ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ ৰোগ চিকিৎসাৰ বাবে ইয়াক ব্যৱহাৰৰ বিষয়ে জনাজাত। ননীৰ পুষ্টিৰ উপাদান। ইয়াত ভিটামিন চি, লৌহ পদাৰ্থ, কেলছিয়াম, এন্টিঅক্সিডেণ্ট সমৃদ্ধ, প্ৰচুৰ ফাইবাৰ, বিটা কেৰোটিন ইত্যাদি ইত্যাদি। স্বাস্থ্যৰ উপকাৰিতাৰ ক্ষেত্ৰত ননী আমি কিদৰে ব্যৱহাৰ কৰিম সেয়া আমি চাওঁ। ননীত ভিটামিন চি, এন্টিঅক্সিডেণ্ট আৰু এন্টি ইনফ্লেমেটৰী গুণ থকাৰ বাবে ই সৰ্বাংগীন ৰোগ প্ৰতিৰোধ ক্ষমতাৰ শক্তিশালী কৰাৰ লগতে ই শাৰীৰিক সংক্ৰমণ তথা বিভিন্ন বেমাৰৰ পৰা আমাক ৰক্ষা কৰে। ননীত থকা যথেষ্ট পৰিমাণৰ লৌহ ৰক্তত হিমোগ্লবিনৰ মাত্ৰা বৃদ্ধি কৰি ৰক্তশূন্যতা ৰোধ কৰাত সহায় কৰে। ভিটামিন চিয়ে শৰীৰত লৌহৰ শোষণক সহজ কৰি তোলে। সেয়েহে ৰক্তহীনতাত আমি ননী ব্যৱহাৰ কৰিব পাৰোঁ। ননীয়ে হাড় মজবুত কৰে। ইয়াত থকা প্ৰচুৰ কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদিয়ে হাড়ৰ গঠন মজবুত কৰে আৰু অস্টিঅপৰোচিছ ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে। স্তনতন্ত্ৰৰ বাবেও ননী বহুত উপকাৰী। ননীত থকা ডায়েটেৰী ফাইবাৰে পাচন প্ৰক্ৰিয়া সুষম কৰি কোষ্ঠকাঠিন্য দূৰ কৰে। ই পেট ফুলা, গেছ আদি সমস্যা কমায়। ইয়াত ভিটামিন এ আৰু কেৰটিনেট থাকে যিয়ে চকুৰ ৰেটিনাক সুৰক্ষিত কৰি ৰাখি চকুৰ বিভিন্ন ৰোগ যেনে ৰাতিকণা মানে কুকুৰিকণা, কেটেৰেক্ট হোৱাৰ পৰা আমাক ৰক্ষা কৰে। ছাল আৰু চুলিৰ বাবেও আমি ননী ব্যৱহাৰ কৰিব পাৰোঁ। ননীত থকা এন্টিঅক্সিডেণ্টে ছালক সতেজ কৰি ৰাখি বলি ৰেখা দাগ আদি ৰোধ কৰে। ননীয়ে জ্বৰ আৰু বিষ বেদনা কমায়। ননীৰ এন্টি ইনফ্লেমেটৰী আৰু এন্টি পাইৰেটিক গুণ আছে। ইয়ে জ্বৰ, গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ আদি কমায়। ডায়েবেটিছ বা মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাটো ননী সহায়ক হয়। ননীয়ে ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। হাৰ্টৰ সমস্যাটো আমি ননী ব্যৱহাৰ কৰিব পাৰোঁ। ননীত থকা প্ৰচুৰ ফাইবাৰ আৰু এন্টিঅক্সিডেণ্টে তেজত কলেষ্ট্ৰলৰ মাত্ৰা কমাই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ননীয়ে মানুহৰ প্ৰাকৃতিক শক্তি বৃদ্ধি কৰে। ক্লান্তিৰ বিৰুদ্ধে যুঁজ দিয়াত ননীয়ে সহায় কৰে। মানুহৰ ষ্টেমিনা আৰু সহনশীলতাৰ গুণ উন্নত কৰে। ননীত কেঞ্চাৰ প্ৰতিৰোধৰ উপাদান থাকে, সেয়েহে ইয়াক কেঞ্চাৰ ৰোগ চিকিৎসাতো ব্যৱহাৰ কৰিব পাৰি। শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰি শৰীৰক বিষমুক্ত কৰাত ননীয়ে সহায় কৰে। লগতে ই সামগ্ৰিক স্বাস্থ্য তথা সুস্থতা বৃদ্ধি কৰে। এইখিনিতে আপোনালোকলৈ এটি অনুৰোধ। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, মন্তব্যৰ ভাগ বতৰাও কৰিব। লগতে চেনেলটো নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিব। ননীয়ে হাঁপানি ৰোগ আৰোগ্য কৰে। ননীত এক বিটা কেৰোটিন সমৃদ্ধ ফল। এই বিটা কেৰোটিন এলাৰ্জি আৰু হাঁপানি ৰোগৰ আৰোগ্য কৰাত সহায় কৰে। গাঁঠি বিষৰ লগতে বাত বিষ চিকিৎসাত ননী উপকাৰী। ননীত থকা প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণকাৰী গুণ বিষৰ বাবে ঔষধ। বাত বিষৰ আন এটা প্ৰধান কাৰণ হ'ল শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়, যিবোৰ আমাৰ শৰীৰত জমা হয়। এই বিষাক্ত পদাৰ্থবোৰ যদি সময়ে সময়ে শৰীৰৰ পৰা আঁতৰি নাযায়, তেন্তে ইহঁতে গোট খাবলৈ আৰম্ভ কৰে, ফলত শৰীৰৰ শিৰবোৰ বন্ধ হৈ যায়। ননীত এনেধৰণৰ বিষনাশক গুণ থাকে যিয়ে বাত বিষৰ পৰা উপশম পোৱাত সহায় কৰে। ননীৰ মেদবহুলতা প্ৰতিৰোধী গুণ আছে। যিসকল লোকে দ্ৰুতগতিত ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এইটো এটা অতি উপকাৰী ঔষধ। মেদবহুলতা হ্ৰাস কৰি সকলো ৰোগ
স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰা হয় এই ননীৰ যোগেদিয়ে। মেদবহুলতাক বহু ৰোগৰ লক্ষণৰ কাৰণ বুলিও গণ্য কৰা হয়। সেয়েহে আমি নিজকে মেদবহুলতাৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি ননী ব্যৱহাৰ কৰাটো নিতান্তই আৱশ্যক। ননীয়ে মানসিক বিকাৰ ভাল কৰে। ননী সেৱনৰ দ্বাৰা আমাৰ শৰীৰত চেৰ'টনিন আৰু মেলাটনিনৰ দৰে হৰম'নৰ উৎপাদন বৃদ্ধি কৰি মানসিক অৱস্থা উন্নত কৰাত সহায় কৰে। ইয়াৰ ফলত টোপনি পৰ্যাপ্ত পৰিমাণে হয়, ফলত মানুহৰ মানসিক চাপ, দুশ্চিন্তা, উদ্বেগ আদি কমি আহে। পেটৰ ঘাঁ বা আলচাৰৰ বাবেও ননী ব্যৱহাৰ কৰা হয়। খালী পেট বা খাদ্য খোৱাৰ কিছু সময়ৰ পিছতে তীব্ৰ বিষ, গেছ আৰু টেঙা জ্বলা উগাৰ, বমি, বুকু বিষ, পেটৰ গধুৰতা, ভোক কমি যোৱা আদি, লগতে ৰাতিপুৱা সামান্য বমিও হোৱা আদি পেটৰ আলচাৰৰ লক্ষণ বুলিও বিবেচনা কৰা হয়। এনে লক্ষণ হ'লেই আমি ননী কেপচুলৰ লগতে লিভ 2000 কেপচুল ৰোগীক সেৱন কৰিবলৈ দিলে অপৰিসীম সকাহ পোৱা যায়। বন্ধ্যাত্ব দূৰ কৰাত ননী অতি ফলপ্ৰসূ। পুৰুষৰ নপুংসকতা আৰু মহিলাৰ বন্ধ্যাত্বৰ চিকিৎসাৰ বাবেও ননী ব্যৱহাৰ কৰা হয়। পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি আৰু মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰাত ননী অতি উপযোগী। ননীয়ে মহিলাৰ ঋতুস্ৰাৱৰ বিষ কমায়। ঋতুস্ৰাৱৰ সময়ত মহিলাৰ শৰীৰত এক বিশেষ হৰম'ন উৎপন্ন হয়, যাৰ ফলত জৰায়ু সংকোচন হয়। এই সংকোচনৰ সময়ত ঋতুস্ৰাৱৰ ক্ৰেম্প হিচাপে অনুভৱ হয়। পেট বিষৰ উপৰিও ভৰি আৰু কঁকালৰ বিষো হ'ব পাৰে। এণ্টি ইনফ্লামেটৰী গুণৰ বাবে ঋতুস্ৰাৱৰ বিষ কমোৱাত ননী অতি ফলপ্ৰসূ। মাইগ্ৰেনৰ মূল লক্ষণ হ'ল মূৰৰ এফালে তীব্ৰ বিষ। বিষটো নিস্তেজ বা যন্ত্ৰণাদায়ক। কিছুমান ক্ষেত্ৰত মূৰৰ দুয়োফালে বিষ হয়। ই মানুহৰ মুখ বা ডিঙিত প্ৰভাৱ পেলায়। নিয়মিতভাৱে ননী কেপচুলৰ লগত যদি আমি মাংগল জুচ গ্ৰহণ কৰোঁ, তেতিয়া ইয়াক আমি হিপাৰ পৰাই নিৰ্মূল কৰিব পাৰিম। এতিয়া চাওঁ আহক ননী কেপচুল প্ৰয়োগৰ দ্বাৰা আৰোগ্য হোৱা বিভিন্ন ব্যাধিসমূহৰ তালিকা। ননীয়ে কি আৰোগ্য কৰিব পাৰে? গেছ, কোষ্ঠকাঠিন্য, মেদবহুলতা, ডায়েবেটিছ, এলাৰ্জি, হাঁপানি, উচ্চ ৰক্তচাপ, ৰক্তহীনতা, পেটৰ সমস্যা, কলেষ্ট্ৰৰেল, কাহ, চৰ্দি, জ্বৰ, গাঁঠিৰ বিষ, হৃদৰোগ, আৰ্শ, আলচাৰ, মানসিক দুৰ্বলতা, ইউৰিক এচিড, ছালৰ সমস্যা, শৰীৰৰ শক্তি বৃদ্ধি কৰা, হৃদৰোগ, দন্ত সমস্যা, মাইগ্ৰেন, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, হাড়ৰ স্বাস্থ্য ভাল কৰে, এণ্টি এজিঙৰ কাম কৰে, কৰ্কট ৰোগৰ পৰা নিয়ন্ত্ৰণ কৰে, ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱাটো ননী উপযোগী। ব্যৱহাৰৰ প্ৰণালী: দুটাকৈ কেপচুল দিনে 2 বাৰ। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ উপযুক্ত প্ৰয়োগ তথা শুদ্ধ ব্যৱহাৰৰ স্বাৰ্থত মনজিৎ শইকীয়াৰ দ্বাৰা উপস্থাপিত। মোৰ ডিষ্ট্ৰিবিউটৰ কোড হ'ল 3340141। সুস্থ হৈ থাকক। মাই ৰিচাৰ্চ আয়ুৰ্বেদা। ধন্যবাদ।